Hello, good evening. মই সুস্মিতা ডেকা আপোনালোক সকলোকে জ্ঞান শালালৈ স্বাগতম জনাইছো। আজি আকৌ এটা আমি নতুন ক্লাস এটা লৈ আহিছো। নতুন ক্লাস মানে কাইলৈ অলপমান থাকি গৈছিল হয়নে লাষ্টৰ কাইলৈ আধাখিনি থাকি গৈছিলে হয়নে যোনখিনি আমাৰ ডিফেন্স মেকানিজম আছিল সেইখিনি থাকি গৈছিলে সেইখিনি ডিসকাস কৰিম লগতে আকৌ এটা নতুন এটা কনসেপ্ট আমাৰ নতুন এটা টপিক যোনটো ইন্টেলিজেন্সৰ ওপৰত আছিল লগতে ইন্টেলিজেন্সৰ বিষয় বস্তুটোনো কি লগতে কেটামান আমাক থিওৰি দিছে ইন্টেলিজেন্সৰ থিওৰি দুটামান দি দিছে হয়নে আমাক সিলেবাসত তাৰ বিষয়ে আজি আমি আলোচনা কৰিম আশা কৰিছো সকলোৱে ভালকে আছে ভালদৰে পঢ়ি আছে হয়নে এতিয়া আমি আলোচনা কৰো ফাৰ্স্ট ডিফেন্স মেকানিজম মানে কি আছিল কাইলৈ আলোচনা কৰিছিল এবাৰ এনে চাইলো বস্তুখিনি কি হয় যেতিয়া আমাৰ স্ট্ৰেস লেভেল হক মানুহ যিকোনো এজন মানুহৰ নিজৰ লগতে ধৰিলো আমাৰ স্ট্ৰেস লেভেল যেতিয়া আহিব এনজাইটি আহিব তেতিয়া আমি সেইখিনি থকাৰ কাৰণে আমাৰ মেন্টাল যিখিনি কিবা এটা ডিস্টাৰবেন্স আহিব আমাৰ ভিতৰত সেইখিনি থকাৰ কাৰণে আমি কি কৰিব লাগিব সেইখিনি নাইকিয়া কৰাৰ কাৰণে এটা ডিফেন্স মেকানিজম লাগিব হয়নে নহলে আমাৰ কি হ'ব আমি মেন্টালি ডিস্টার্বড হম আমাৰ মেন্টালি আনহেলদি হৈ যায় মেন্টাল প্ৰবলেম হ'ব হয়নে তাৰ কাৰণে যোনখিনি আমাৰ সেই স্ট্ৰেস খিনি নাইকিয়া কৰাৰ কাৰণে এনজাইটি খিনি নাইকিয়া কৰাৰ কাৰণে আমি যোনখিনি মেকানিজম ইউজ কৰো যোনখিনি আমি কিবা এটা সলিউশন উলাও হয়নে সেই সলিউশনটোকে কি ক'ব ডিফেন্স মেকানিজম বুলি ক'ব আমাৰ সেই প্ৰবলেম খিনি নাইকিয়া কৰাৰ কাৰণে যোনখিনি সলিউশন হয় এতিয়া হয়তো তাৰ ভিতৰত কিছুমান হয়তো পজিটিভ থাকিব পাৰে হয়তো কিছুমান আমি নিগেটিভলিও আমি কি কৰিব পাৰো আমাৰ প্ৰবলেম খিনি আমি নাইকিয়া কৰি মানে দমাই ৰাখিব বিচাৰো তাৰ ভিতৰত আছিল কম্পেনসেশন আমি ডিসকাস কৰিলো কাইলৈ কি হয় কম্পেনসেশন কি আছিল এটাৰ লগত যদি এটা কাম নোৱাৰো আমি বেলেগ এটা কামলৈ কি হৈ যাও শিফট হৈ যাও ধৰিলক আমি পঢ়িব নোৱাৰি কিনে আমি সেইখিনি আমাৰ ট্যালেন্ট খিনি আমি কোড ইউজ কৰিম আমি ধৰিলক বেলেগ কালচাৰেল জগতলৈ গলো নহয়তো খেলা ধুলাৰ গলো এইখিনি কি কয় কম্পেনসেশন কয় ৰেশনালাইজেশন কি কোৱা আছিল যেতিয়া আমাৰ কিবা এটা প্ৰবলেম হৈছে আমাৰ নিজৰ কাৰণে আমি এই প্ৰবলেমটো ক্ৰিয়েট হৈছে ধৰিলক আমাৰ এক্সামত আমি মাৰ্কস কম পাইছো আমি কি কৰিছো সেই নিজৰ প্ৰবলেম খিনি ঢাকাৰ কাৰণে যে আমি যে নপঢ়ি পিনে এক্সামত ৰিজাল্ট বেয়া কৰিছো সেই নিজৰ প্ৰবলেম খিনি ঢাকাৰ কাৰণে আমি কি কৰিছো সেই দোষখিনি তো মোৰ নিজৰ কাৰণে হৈছে এক্সাম বেয়া হয়নে সেই দোষখিনি বেলেগলৈ ঠেলি দিছো যে হয়তো টিচাৰে ভালদৰে শিকোৱা নাই কোৱেশ্চন পেটাৰ্ন টান হৈছে এটু কব ৰেশনালাইজেশন আমি সেই প্ৰবলেমখিনি নিজৰ প্ৰবলেমখিনি ৰেশনালাইজ কৰি দিছো নেক্সট কি আছিল আমাৰ প্ৰজেকশন আছিল প্ৰজেকশনত কি আছিল আমাৰ যোনখিনি এটা এট্ৰিবিউটস ফ্লজ শৰ্টকামিংস আদার্স টু এভয়েড পার্সোনাল একাউন্টেবিলিটি নিজৰ যোনখিনি আমাৰ প্ৰবলেম সেই প্ৰবলেমখিনি কি কৰি দিও নিজে কিবা এটা ধৰিলো প্ৰবলেম মোৰ কিবা এটা ধৰিলো বেয়া কাম কৰিছো মই কিবা কাবাৰ পৰা মনে কিবা এটা চুৰিয়ে কৰিছো সেই চুৰি কৰাখিনি মই কি কৰো যে কেনেকে ধৰিলো যে এইজনেও বেয়া কাম কৰে সেইজনেও বেয়া কাম কৰিছে হেনেকে মই জেনাৰেলাইজ কৰিলো তাৰ পিছত আইডেন্টিফিকেশনত কি আছিল যে বেলেগৰ এটা আমি সাকসেস দেখি কিনে সেই ঠাইখিনিত নিজকে লৈ কিনে আমি হ্যাপি অনুভৱ কৰো যেনেকৈ আমি ইন্ডিয়াৰ যেতিয়া ক্ৰিকেট টিম জিকিলে আমাৰ নিজৰ কেতিয়া ভাল লাগে নে হেতু কি কয় আইডেন্টিফিকেশন বুলি কয় কাইলৈ ডিসকাস কৰিছো এইখিনি লগতে নেক্সট আমাৰ আছিল সাবস্টিটিউশন খিনিৰ পৰা আছিল হয়নে আমি ডিসকাস কৰা নাই সাবস্টিটিউশন খিনিও কৰিছিলো সাবস্টিটিউশনৰ পৰা আছিল সাগে কি আছিল সাবস্টিটিউশনত যেতিয়া আমি কিবা এটা কাম কৰিব গৈছো কিবা হে কামটো কৰিব নোৱাৰি তাৰ সাবস্টিটিউট কামটো কৰিব নোৱাৰাৰ ফলত আমাৰ হয়তো স্ট্ৰেস আহিব হয়নে আমাৰ ভিতৰি বেয়া লাগিব যে মই কামটো কৰিব নোৱাৰিলো কিন্তু হে বেয়া লাগাখিনি আমাৰ মেন্টাল স্ট্ৰেস খিনি ভালদৰে ৰখাৰ কাৰণে মেন্টাল আমাৰ হেলথ খিনি ভালদৰে ৰখাৰ কাৰণে আমি কি কৰিম এই কামটো কৰিব নোৱাৰিলো কি হল বেলেগ এটা তাৰ সাবস্টিটিউট আমি কিবা এটা বিচাৰি থাকিম আৰু যেতিয়া তাৰ সাবস্টিটিউটটো পাও আৰু সেই সাবস্টিটিউটটো কৰিবলো তাক কি কব সেই সাবস্টিটিউশন বুলি কয় আমি সাবস্টিটিউশন কৰিও আমাৰ মেন্টাল স্ট্ৰেস এনজাইটি হেবিলা নাইকিয়া কৰিব পাৰো এতিয়া এইটো হৈছে এটা আমাৰ ডিফেন্স মেকানিজম ধৰিলো মই কিবা এটা কামৰ কাৰণে ধৰিলো মেডিকেলৰ কাৰণে এন্ট্ৰেন্স দিছে সিট পোৱা নাই তাৰ পিছত কি কৰিছে সেই ষ্টুডেন্ট জনে ধৰিলো
ফাৰ্মাচিষ্টৰ কাৰণে এপ্লাই কৰিছে, তাত চিট পোৱা নাই, এনে থকা নাই, ষ্ট্ৰেছ লৈ এনে বহি থকা নাই, কি কৰিছে ফাৰ্মাচিষ্টৰ কাৰণে তেওঁ এক্সাম দিছে, তেওঁ তাত চিট পাইছে আৰু সেইটো তেওঁ পঢ়িব গ'ল। সেইটো কৈছে সাবষ্টিটিউশন বুলি, যে এটা কাম কৰিব পৰা নাই তাৰ সাবষ্টিটিউট কিবা এটা বিচাৰি কিনে সেই কামটো কৰাটোক কয় সাবষ্টিটিউশন। তাৰপিছত আছে আমাৰ ডিফেন্স মেকানিজমৰ সাবলিমেশন। সাবলিমেশন কি আছিলে, যেতিয়া আমি কিবা এটা কাম ধৰি লওক কিবা যিকোনো কাম বাচ্চাবিলাকৰ ভিতৰতে ধৰি লওক কিছুমান আমাৰ কি থাকে সোশিয়ালি আনএক্সেপ্টেবল ইম্পালস। ইম্পালস মানে ধৰি লওক বহুত বাচ্চাই ধৰি লওক মাৰামাৰি কৰি ভাল পায়, এইজনৰ লগত সেইজনে কাজিয়া কৰি ভাল পায়, বহুত ইম্পালসিভ বিহেভিয়াৰ হয়। ইম্পালসিভ বিহেভিয়াৰ মানে হয় তৎক্ষণাৎ ৰিয়েক্ট কৰি দিয়ে কিবা এটা বস্তুৰ প্ৰতি, মাৰি দিব কাৰোবাক, সেইটোতো আমাৰ সোশিয়ালি একচেপ্টেবল নহয়, হয়নে? সেই মাৰামাৰি কৰাটো খং কৰাটোতো সোশিয়ালি একচেপ্টেবল নহয়। তাক কি কৰিছে চেনেলাইজ, তেওঁৰ সেইখিনি বস্তুক চেনেলাইজ কৰি তেওঁ কি কৰি দিছে, হয়তো সেই বাচ্চাটোক কি কৰিছে বক্সিং শিকাৰ কাৰণে পঠাই দিছে, নহয়তো বিভিন্ন ধৰণৰ কেৰাটেত পঠাই দিছে। তেতিয়া কি হ'ল, তেওঁৰ সেইখিনি এনাৰ্জি খিনি চেনেলাইজড ৱেত তেওঁ প্ৰকাশ কৰিলে, হয়নে? তেওঁৰ সেই এনাৰ্জি খিনি তাক কয় সাবলিমেশন। সাবলিমেশন মানে হৈছে যেতিয়া আপোনাৰ যিখিনি আমাৰ ভিতৰত আছে, এজন মানুহৰ যোনখিনি ভিতৰত আছে, ভিতৰত থকা খিনি আমি কি কৰিছো, সেইখিনি ধৰি লওক আমাৰ সোসাইটি একচেপ্ট নকৰে, আমি যদি এজ ইট ইজ সেনেকে আমি দি দিও, সোসাইটিত উলিয়াই দিও, তেতিয়া হয়তো একচেপ্ট নকৰিব পাৰে, কিন্তু আমি যদি তাক চেনেলাইজড ৱেত যদি আমি প্ৰকাশ কৰো, সেইটোক কয় সাবলিমেশন। আৰু তেতিয়া কি কয় সোসাইটি একচেপ্টটো কৰে। যদি এটা মানুহ এজনে মাৰামাৰি কৰি ৰাস্তাত ঘূৰি ফুৰিছে, তেতিয়া কি কৰিব, মানুহজনক একচেপ্ট নকৰিব, হয়নে? যদি তেওঁ সেই বস্তুখিনিক চেনেলাইজড ৱেত যদি তেওঁ বক্সিং শিকিছে, তেওঁ কেৰাটে শিকিছে, তেনেদৰে যদি তেওঁৰ সেইখিনি প্ৰকাশ কৰে, টেলেণ্টখিনি প্ৰকাশ কৰে, তেওঁ কি কব, সেইটো সোসাইটিও একচেপ্ট কৰিব আৰু সেইটো কয় সাবলিমেশন। ইয়াত কি আছে, চেনেলিং সোশিয়ালি একচেপ্টেবল ইম্পালসেস ইনটু প্ৰডাক্টিভ অৰ এইটো আনএক্সেপ্টেবল। চেনেলাইং সোশিয়ালি যোনখিনি আনএক্সেপ্টেবল ইম্পালসেস হয়, সেইখিনিক যদি আমি প্ৰডাক্টিভ অৰ সোশিয়ালি এপ্ৰ'ভ এক্টিভিটিছৰ সহায়ত দেখুৱাই দিওঁ, এইটোক কয় সাবলিমেশন। নেক্সট আছে আমাৰ ৰিপ্ৰেশন। ৰিপ্ৰেশন মানে হৈছে যেতিয়া আমাৰ যোনখিনি ধৰি লও আমাৰ যোনখিনি বহুত ডেইলি আমি কিছুমান আমাৰ মনত কিছু বেয়া ঘটনা হৈ থাকে নে, ডে টু ডে লাইফত কিছুমান আমাৰ লগত কিছুমান ভাল হয়, কিছুমান বেয়া ঘটনা ঘটি থাকে নে, আৰু আমি কি কৰো, ভাল বিলাক মনত ৰাখি বেয়া যোনখিনি আমাৰ লগত হৈছে, বেয়াখিনি আমি পাহৰি যাব বিচাৰো, সেইটোক কয় ৰিপ্ৰেশন বুলি। যোনখিনি আমাৰ লগত মানুহ এজনৰ লগত যোনখিনি বেয়া ঘটনা হল, বেয়া ইভেন্ট হল, এইখিনি যদি মানুহজনে কি বিচাৰে, তেওঁৰ আনকনচিয়াস মাইণ্ডলৈ ঠেলি পঠাব বিচাৰে, কাৰণ সেইটো বস্তু মনত পৰিলে তেওঁৰ কি হয়, মেণ্টেল হেল্থ ডিষ্টাৰ্ব হৈ যায়, মেণ্টেল পিচ ডিষ্টাৰ্ব হৈ যায়, তাতকৈ কি হল, মই সেই বস্তুখিনি পাহৰি যোৱাই ভাল, হয়নে? সেইটোক কব ৰিপ্ৰেশন বুলি। যে পুচিং আনপ্লেজেন্ট মেমৰিজ অৰ ইমোশনস, যিখিনি আমাৰ ভাল নলগা আমাৰ যিমানখিনি মেমৰিজ আছে, সেইখিনি আমি কি আনকনচিয়াস মাইণ্ডলৈ ঠেলি দিয়া, যিখিনি আমি মনত পেলাব নিবিচাৰো, সেইখিনি কয় ৰিপ্ৰেশন বুলি। নেক্সট আছে আমাৰ ৰিগ্ৰেশন বুলি। ৰিগ্ৰেশন মানে হৈছে যেতিয়া এজন মেচিউৰ্ড মানুহ এজনে, মেচিউৰ্ড তেওঁৰ এজ হৈছে, লগতে তেওঁ মেচিউৰ্ড হয়, ডাঙৰ হয় মানুহজন, কিন্তু সেই মানুহজনে কি হৈছে, তেওঁ কিবা এটা ঘটনা এটা ঘটিলে ধৰি লওক, তেওঁ সেই ঘটনাটোৰ লগত ডিল কৰিব পৰা নাই, যিকোনো এটা কাম এটাই কৰিছে, সেই কামটো তেওঁ ভালদৰে কৰিব পৰা নাই, আৰু সেই ভালদৰে কামটো কৰিব নোৱাৰাৰ কাৰণে তেওঁ কি হৈছে, তেওঁ লাজত পৰিব বিচৰা নাই, ধৰি লওক হয়তো মানুহৰ মাইণ্ডখিনি ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁ চাইল্ডিছ বিহেভিয়াৰ কৰিছে, সেইটোক কয় ৰিগ্ৰেশন বুলি কয়। আমি সেনেকুৱা ওচৰে পাজৰে দেখি থাকো, হয়নে? কিছুমান মানুহে হঠাৎ চাইল্ডিছ বিহেভিয়াৰ কৰিব ধৰে, কিবা এটা কাম কৰি আছে, তেওঁ কামটো হয়তো কৰিব পৰা নাই, তাৰ পিছত তেওঁ কি হয়, চাইল্ডিছ বিহেভিয়াৰ কৰিব ধৰে, যাতে মানুহৰ যোনখিনি তেওঁৰ প্ৰতি এটেনশ্যন দি আছে, সেইখিনি যাতে ব্ৰেক হৈ যায়, নাইবা বিভিন্ন কাৰণত হ'ব পাৰে, যাতে তেওঁ চাইল্ডিছ বিহেভিয়াৰ কৰাৰ লগত কি হল, মানুহে সেই বস্তুখিনি মাইণ্ডটো ডাইভাৰ্ট হৈ গল নে, সেইখিনিক কয় ৰিগ্ৰেশন বুলি। ইয়াত আছে retreating to childish behavior or immature coping mechanism when faced with difficult situation। যেতিয়া এজন মানুহে মেচিউৰ্ড মানুহ এজনে যদি কিবা এটা ডিফিকাল্ট সিচুৱেচনত পৰে আৰু সেই সিচুৱেচনটোৰ পৰা বাহিৰলৈ ওলাই অহাৰ কাৰণে তেওঁ যদি চাইল্ডিছ বিহেভিয়াৰ কিছুমান কৰে, ইমেচিউৰ বিহেভিয়াৰ কিছুমান তেওঁ দেখাবলৈ, সৰু বাচ্চাৰ দৰে যদি এক কিছুমান কৰিবলৈ, তাক কি কয় ৰিগ্ৰেশন বুলি।
আৰু আমি প্ৰায় এনেকুৱা মানুহ দেখো হয়নে আমাৰ ওচৰে পাজৰে কিছুমান মানুহ থাকে নেক্সট আছে আমাৰ sympathism sympathismত কি হয় মানুহ এজনৰ যিকোনো ডে টু ডে লাইফত সকলোৰে কিছুমান নহয় কিছুমান প্ৰবলেম চলি থাকে হয়নে আৰু সেই প্ৰবলেমখিনিক সলভ কৰিব নোৱাৰি টেকল কৰিব নোৱাৰি যিনবিলাক মানুহে বেলেগ মানুহৰ আগত তেওঁৰ সেই কথাখিনি প্ৰকাশ কৰি থাকে প্ৰকাশ কিহৰ কাৰণে অকল প্ৰকাশ কৰিছে যে তেওঁ বস্তুখিনি সলভ কৰিব পৰা নাই প্ৰবলেমটো নাইবা সলভ কৰিব বিচৰাও নাই তেওঁ অকল তেওঁ হয়তো সিম্পেথি এটা পাবৰ কাৰণে মানুহৰ আগত কি কৰি আছে সেই ঘটনাটোৰ বিষয়ে কৈ ফুৰিছে হেতু কয় sympathism মানে আমি কেনেকুৱা মানুহ পাওঁ কিছুমান মানুহ যে আছে ধৰি লওক কিবা এটা তেওঁৰ লাইফত প্ৰবলেম হৈছে তেওঁ প্ৰবলেম এটা কিবা এটা ধৰি লওক কিবা এটা প্ৰবলেম হৈছে প্ৰবলেমটো তেওঁ হয়তো সলভ কৰিব পৰা নাই নাইবা তেওঁ সলভ কৰিব নিবিচাৰিবও পাৰে কিন্তু সেই প্ৰবলেমটোক নৰ্মেলাইজ কৰাৰ কাৰণে যে একদম ষ্টেটাস দি থাকে দেখে হয়নে কিবা সৰু সুৰা প্ৰবলেমৰ পৰা গোটেইখিনি ষ্টেটাসত A to Z লিখি পঠাই থাকে হয়নে কিছুমান মানুহ আমি হেনেকে লগ পাওঁ আমাৰ সাৰাউণ্ডিংছতে তেওঁলোকে মেইনলি কিহৰ কাৰণে কৰে সিম্পেথি গেইন কৰাৰ কাৰণে কোনোবা এজন মানুহে তেওঁক সিম্পেথাইজ কৰক যে হ'ব একো নাই সেই সিম্পেথিটো লোৱাৰ কাৰণে যেতিয়া মানুহ এজনে কি কৰে সিম্পেথিটো লৈ কিনে তেতিয়া ভাবিব লয় মানুহজনে যে নাই একো নাই মোৰ লগত একো হোৱা নাই যে এই প্ৰবলেমটো সলভ নকৰিলেও হ'ব সেইটো ক'ব sympathism নেক্সট আছে উইথড্ৰল মানে হৈছে যেতিয়া এজন মানুহে কি কৰে ফেইলৰছক ভয় কৰি নাইবা ফেইলৰছক ভয় কৰি সোসাইটিৰ পৰা নিজকে যিকোনো এটা কামৰ সোসাইটি হওক যিকোনো এটা কামৰ পৰা নিজকে আঁতৰাই ৰাখে আৰু অনলি বিকজ কিহৰ কাৰণে আঁতৰাই ৰাখে তেওঁ ফেইলৰ হ'ব নিবিচাৰে সেইটোৰ কাৰণে তেওঁ কি কৰিছে আঁতৰাই ৰাখিছে তাক ক'ব উইথড্ৰল বুলি উইথড্ৰল কেনেকুৱা হয় আমাৰ স্কুল কলেজত নিজৰ কথা মনত কৰিলে কেতিয়া মনত কৰক যেতিয়া কিছুমান ধৰি লওক মিটিং হোৱাত আমি মিটিং হল কেতিয়াবা হঠাৎ মাতি নিয়া হয়নে ক'ব দিয়ে নে আগত মাতি নি আৰু সেই ভয়তে আমি কি কৰো আমাৰ ভয় লাগে হয়নে যদি আগত মাতি নি আমাক ক'ব দিয়ে আৰু কি ভয় কৰো যে আমাৰ হয়তো কিবা এটা ভুল হ'ব পাৰে আমি কি হ'ব পাৰো ফেইল হ'ব পাৰো লাজ পাব পাৰো তাত কিবা এটা কথা ক'লে ভুল হলে যদি আমি লাজ পাই যাওঁ তাৰ কাৰণে কি কৰো আমি চুপচাপ কলম হৈ বহি থাকো সেইটোক কয় উইথড্ৰল মানে কিবা এটা কথা কোৱাৰ কিবা এটা কাম কৰাৰ ভয় কৰে ভয় কিহৰ কাৰণে কৰে যে তেওঁ হয়তো ভুল হ'ব পাৰে তেওঁ লাজ পাব পাৰে সেই কামটো কৰিলে তাৰ কাৰণে কি কৰে তাৰ পৰা নিজকে আঁতৰাই ৰাখে নেক্সট হৈছে আমাৰ ডে ড্ৰিমিং মানে হৈছে যেতিয়া এজন মানুহে কি কৰে ৰিয়েলিটিৰ পৰা এস্কেপিং ৰিয়েলিটিৰ পৰা আঁতৰাই ৰাখি নিজকে বিভিন্ন ধৰণৰ সপোন দেখি থাকে এনেই নিজে মনতে ভাবি থাকে মোৰ এনেকুৱা হৈছে ৰিয়েলিটিৰ লগত যাৰ একো কানেকশ্যনে নাই সেইটোক ক'ব ডে ড্ৰিমিং বুলি কিন্তু দিবা স্বপ্ন বুলি কৈছে যে অসমীয়াত ইমাজিনিং আইডিয়েলাইজ চিনাৰিঅ অৰ একমপ্লিছমেন্ট নিজকে বিভিন্ন ধৰণৰ ধুনীয়া কিছুমান ইভেন্টৰ লগত যোগ কৰি কি কৰে সপোন দেখি থাকে নিজৰ প্ৰবলেম বিলাক থাকাৰ কাৰণে সেইটো কয় ডে ড্ৰিমিং আমি এতিয়া পালো হয়নে বিভিন্ন ধৰণৰ আমাৰ ডিফেন্স মেকানিজম সমূহ আছে এবাৰ সেইখিনি ভালদৰে চাই ললে হ'ল আমাৰ ডিফেন্স মেকানিজম খিনি শেষ হ'ল নেক্সট আমাৰ আজি এটা নতুন টপিক আমি আলোচনা কৰিম এইটো হৈছে ইন্টেলিজেন্স মানে কি হয় বস্তুটোনো কি হয় ফাৰ্ষ্ট মিনিঙৰ পৰা আমি যাম যোনটোক আমি বৌদ্ধিক বুলি কওঁ বৌদ্ধিক ক্ষমতা হওক সেইটো কি কয় আমাৰ ইন্টেলিজেন্স বুলি কয় যেতিয়া কিবা এটা আমি অকল আইকিউ আমি মেইনলি কিছুমানে কি ভাবে ইন্টেলিজেন্স মানে আইকিউ বুলি ভাবে হয়নে ইন্টেলিজেন্স কোশেন্ট বুলি ভাবে যাৰ আইকিউ বেছি 130 তাতে তেওঁলোকক আমি বহুত ক্ষেত্ৰত কি বুলি ভাবা যায় ইন্টেলিজেন্ট বুলি ভাবা যায় হয়নে কিন্তু এইটো ক্ষেত্ৰত আমাৰ যোনটো ইন্টেলিজেন্স হয় ইন্টেলিজেন্স আইকিউটো ইন্টেলিজেন্সতকৈ বেলেগ হয় আমাৰ ইন্টেলিজেন্স বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে তাৰ ভিতৰতে এটা টপিক হয় আইকিউটো ইন্টেলিজেন্ট কোশেন্ট যোনটোক আমি কওঁ যেটো জোখা হয় সেইটো ইন্টেলিজেন্সৰ এটা পাৰ্ট হয় নাইবা এটা থিওৰি বুলি ক'ব পাৰি ইন্টেলিজেন্স কোনটোক ক'ব যেতিয়া এজন মানুহে নিজৰ যিকোনো এটা পৰিবেশতে ধুনীয়াকে নিজক খাপ খুৱাই ল'ব পাৰে লগতে অতি সহজতে নতুন বস্তু এটা অতি সহজতে শিকিব পাৰে যিকোনো বস্তু হওক আপুনি কিতাপৰ বস্তু হওক খেলাৰ হওক গান গোৱা হওক যিকোনো ধৰণৰ বস্তু এটা
অতি সহজতে আয়ত্ত কৰি ল'ব পাৰে আয়ত্ত কৰি কিনে এটা বেলেগ বেলেগ পৰিৱেশত নিজকে অতি সহজতে খাপ খুৱাই ল'ব পাৰে তাক কি কওঁ আমি ইন্টেলিজেন্ট বুলি কওঁ তাৰ মানে ইন্টেলিজেন্ট পিপুল বুলি কওঁ সেইখিনি মানুহক এটা ইন্টেলিজেন্স অকল আইকিউৰ ক্ষেত্ৰত নাহে আপুনি যিকোনো এটা বস্তু যদি অতি সহজতে ধুনীয়াকে শিকিব পাৰে প্ৰব্লেম নোহোৱাকে লগতে যিকোনো এটা পৰিৱেশত আপুনি সমাজ এজন এডজাষ্ট কৰিব পাৰে তাক কি কব ইন্টেলিজেন্ট বুলি কব আৰু ইন্টেলিজেন্ট ৱৰ্ডটো আমাৰ কিহৰ পৰা আহিছিলে মনত ৰাখিব লেটিন ৱৰ্ডৰ পৰা আহিছে ইন্টেলিজাৰ লেটিন ৱৰ্ড কিহৰ পৰা আহিছে ইন্টেলিজাৰৰ পৰা আহিছে যাৰ মিনিং হৈছে টু আন্ডাৰষ্টেণ্ড এইখিনি মনত ৰাখিলে হ'ল যাৰ মিনিং হৈছে টু আন্ডাৰষ্টেণ্ড লেটিন ৱৰ্ড ইন্টেলিজাৰৰ পৰা আহিছে এতিয়া হৈছে ইন্টেলিজেন্স কনসিষ্ট অফ এন ইন্ডিভিজুৱেলছ মেণ্টেল অৰ কগনিটিভ এবিলিটিজ কেনে কি হয় ইন্টেলিজেন্স এটা মানুহৰ মেণ্টেল কগনিটিভ এবিলিটিজ হয় হয়নে কিহৰ কাৰণে which help him solving যিয়ে আমাৰ একচুৱেল আমাৰ লাইফ প্ৰব্লেম সমূহ সলভ কৰাত সহায় কৰিব লগতে এটা হেপি আৰু ওয়েল সেন্টাৰ্ড লাইফ এটা কটোৱাত সহায় কৰে কি কৰিব আমাৰ ইন্টেলিজেন্সে মানুহ এজনক বিভিন্ন ধৰণৰ প্ৰব্লেম সমূহ নাইকিয়া কৰি বিভিন্ন ধৰণৰ নতুন নতুন বস্তু শিকাত সহায় কৰে আৰু যিকোনো এটা পৰিৱেশত খাপ খুৱাই নিজকে যদি আগুৱাই লৈ যোৱাত সহায় কৰে তাকে কি কম আমি ইন্টেলিজেন্ট পিপল বুলি কম এন্ড বিভিন্ন ইন্টেলিজেন্টৰ পইণ্টসমূহ দিয়া আছে যে ইন্টেলিজেন্স কি হয় এটা এবিলিটি টু শিকা এটা এবিলিটি হয় বস্তু এটা শিকাৰ এটা দক্ষতা হয় ইন্টেলিজেন্স মানে তাৰ পিছত ইন্টেলিজেন্স এবিলিটি টু ডিল উইথ এবষ্ট্ৰাকচন যোনি এবষ্ট্ৰাকচন মানে কি আছিল কন্ট্ৰাক্ট মানে আমাৰ যোনখিনি বস্তু টাচ কৰিব পাৰো দেখা পাও চুব পাৰো সেইখিনি কনক্ৰিট বস্তু বুলি কয় হয়নে এবষ্ট্ৰাক্ট মানে কি কনক্ৰিট খিনিতে সকলোৱে দেখি থাকে সকলোৰে ধাৰণা আছে কিন্তু ইন্টেলিজেন্ট কাপ কব আমি যেতিয়া সেই কনক্ৰিট বস্তুসমূহৰ ওপৰত আমাৰ এবষ্ট্ৰাক্ট কনসেপ্ট যোনখিনি আছে আমাৰ বিমূৰ্ত চিন্তা যোনখিনি আছে তাক আমি কি বুজিব পাৰো আমাৰ চিন্তা শক্তি যদি বাঢ়ে চিন্তা শক্তি যদি হয় কিবা এটা বস্তুৰ প্ৰতি তাক কি কব আমাৰ ইন্টেলিজেন্ট বুলি কব আৰু ইট ইজ এবিলিটি টু মেক এডজাষ্টমেন্ট অৰ এডপ্ট নিউ সিচুৱেচন আৰু লগতে ইন্টেলিজেন্টে আমাক কি কৰে এটা নতুন নতুন সিচুৱেচন সমূহত এডজাষ্ট কৰাত সহায় কৰে লগতে ইন্টেলিজেন্সে কি হয় এটো হৈছে এবিলিটি টু লাৰ্ন যত মেক্সিমাম দা শৰ্টেষ্ট পিৰিয়ড অফ এটো কি হৈছে ইন্টেলিজেন্সৰ সহায়ত যাৰ ইন্টেলিজেন্স বেছি তেওঁৰ কি হয় বৌদ্ধিক ক্ষমতা যাৰ বেছি আছে তেওঁ অতি সহজতে অতি কম সময়ৰ ভিতৰতে নতুন নতুন বস্তুসমূহ শিকিব পাৰে বা শিকাৰ ক্ষমতা থাকে আৰু লগতে কি কৈছে ইয়াৰ সহায়ত আমাৰ কি কৰে প্ৰব্লেমসমূহ কি কৰিব ইন্ডিপেন্ডেন্টলি সলভ কৰিব পাৰে কাৰো সহায় নোহোৱাকৈ লগতে বিভিন্ন ধৰণৰ এনভায়ৰনমেন্টসমূহত নিজকে এডজাষ্ট কৰি ল'ব পাৰে ধাৰণা হৈছে হয়নে ইন্টেলিজেন্স বস্তুটোনো কি হয় ইন্টেলিজেন্স আইকিউ যে ডিফাৰেন্ট বস্তু হয় আইকিউত আমাৰ কি অকল ইন্টেলিজেন্ট পাৰ্সনটোৰ কথা কয় আৰু আমাৰ যোনখিনি ইন্টেলিজেন্সত ওভাৰঅল আমাৰ গোটেইখিনি কথা কব মানুহৰ কাৰ কেনেকুৱা ক্ষমতা কি বস্তু শিকিব পাৰে গোটেইখিনি আহি যায় ইন্টেলিজেন্সত আৰু ইয়াৰ বৈশিষ্ট্যসমূহ কি একেই হয় বস্তুখিনি গম পাব ই কি কৰে helps children teaching learning process ই আমাক বাচ্চা এটা লৰা ছোৱালী বিলাকক চিলড্ৰেন এজনক বস্তু টিচিং লাৰ্নিং প্ৰচেছত সহায় কৰে বস্তু এটা নতুনকৈ শিকাত সহায় কৰে আমাক ইন্টেলিজেন্সৰ লগতে is able to achieve the goal of maximum learning in the minimum period of time ইন্টেলিজেন্সৰ সহায়ত এজন মানুহে কি কৰিব পাৰে কম সময়ৰ ভিতৰতে মেক্সিমাম বস্তু শিকিব পাৰে লগতে এখিনি পঢ়ি চাব একেই হয় বস্তুখিনি লাস্ট পইণ্টটো কি দিছে it distinguish between the right and the wrong between truth and the false and social antisocial এই বস্তুসমূহ আমি কিহৰ বিষয় যে কোনটো ৰাইট ৰং ভুল কোনটো হয় শুদ্ধ কোনটো হয় আমাৰ সাৰাউন্ডিংছত থকা বস্তুসমূহৰ সঁচা মিছা কোনটো হয় লগতে সোশিয়াল নাইবা সোসাইটি কোনটো আমাক একসেপ্ট কৰিব কোনটো সোসাইটি একসেপ্ট নকৰে আমাৰ by using our intelligence আমি কি কৰিব পাৰো এইখিনি ডিফাৰেন্সিয়েট কৰিব পাৰো নেক্সট আমাৰ আহিছে থিওৰিজ অফ ইন্টেলিজেন্স আমাৰ মেইনলি থিওৰিজ খিনি আছে হয়নে ইন্টেলিজেন্সত আমাক মেইনলি থিওৰিজ খিনি লাগিব কিন্তু যোনখিনি আমাৰ থিওৰি সাকে দুটা নে তিনিটা ইনক্লুড আছে ডাইৰেক্টলি সিলেবাসত কিন্তু ফাৰ্স্ট যোন দুটা থিওৰি আজি মই ডিসকাস কৰিম সেইকেইটা ফাৰ্স্ট ইন্টেলিজেন্সত থিওৰি নহয় যোনটো বিনেটে দিছিলে হেতু ফাৰ্স্ট থিওৰি হয় হেতু আমি কাইলৈ ডিসকাস কৰিম তাৰ পিছত ইন্টেলিজেন্ট কোৱেশ্যন্টৰ পৰা আহিছিলে হেতু এটা থিওৰি আছে
সেইবিলাক কাইলৈ ডিসকাস কৰিম মই আজি ডাইৰেক্টলি যোন দুটা আছিল তিনিটা আছে কিন্তু তাৰ ভিতৰত দুটা আজি লৈ আহিছো যোনটো ডাইৰেক্টলি আমাৰ কি আছিল সিলেবাসত দি দিয়া আছে হয়নে থৰ্নডাইক আছে থৰ্নডাইকৰ পিছত আৰু কি আছিল আমাৰ জি ফেক্টৰটো আছে হয়নে তাৰপিছত আৰু গাৰ্ডেনাৰটো আছে ডাইৰেক্টলি ইনক্লুড আছিল সেইখিনি লৈ আহিছো আৰু কিন্তু ফাৰ্স্ট থিওৰি বিনেটে দিছিলে 1904 দিছিল চাগে 4 দিছিল তাৰ পিছত ইন্টেলিজেন্ট কোচেন্টৰ পৰা আহিছিল এতিয়া আমাৰ থৰ্নডাইকে কি দিছিলে আমাৰ ইন্টেলিজেন্সৰ ওপৰত কি থিওৰি দিছিলে থৰ্নডাইকৰ থিওৰিটো হৈছে আমাৰ নাম হৈছে মাল্টি ফেক্টৰ থিওৰি অফ ইন্টেলিজেন্স এইখিনিও মনত ৰাখিব কেতিয়াবা মেথছিং কোৱেশ্চনত আহে হয়নে মাল্টি ফেক্টৰ থিওৰি কোনে দিছিলে হয়তো মেথছিংত যদি আহে তেতিয়া কি হ'ব থৰ্নডাইকে দিছিলে হয়নে ইন্টেলিজেন্সৰ ওপৰত মাল্টি ফেক্টৰ থিওৰি কোনে দিছিলে মাল্টি ফেক্টৰ থিওৰি মানে কি কৈছিলে যে ইন্টেলিজেন্সটো আমাৰ অকল এটা ফেক্টৰৰ ওপৰত নিৰ্ভৰ নকৰে যে মানুহজনৰ ধৰি লওক ইন্টেলিজেন্ট কোচেন্টে আইকিউ কিমান হয় অকল এনেকুৱা নহয় যে এটা ফেক্টৰৰ ওপৰত আমাৰ ইন্টেলিজেন্সটো ডিপেন্ড কৰিব মাল্টিপল ফেক্টৰছ আছে মানুহ এজনৰ হয়তো এটো কামত তেওঁৰ ট্যালেন্ট নাই কিন্তু বেলেগ এটা কামত থাকিব পাৰে হয়নে তেওঁক আমি ইন্টেলিজেন্ট বুলিয়ে কম সেইকাৰণে তেওঁ কি কৈছে ইন্টেলিজেন্ট অকল এটা বস্তু এটা ফেক্টৰছৰ এটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে মাল্টিপল ফেক্টৰছ আছে ইন্টেলিজেন্ট আমি জুখাৰ ইন্টেলিজেন্স ডিপেন্ড কৰাৰ মানুহ এজনৰ তেওঁ ইন্টেলিজেন্ট হয় নে নহয় তাক চোৱাৰ কাৰণে আমাৰ মাল্টিপল ফেক্টৰছ আছে আৰু তেওঁ কি তিনিটা ফেক্টৰছ দিছিলে সোশিয়াল দিছিলে আৰু এবষ্ট্ৰাক্ট আৰু কন্ট্ৰাক্ট দিছে হয় কনক্ৰিট আৰু এবষ্ট্ৰাক্ট এই তিনিটাৰ ওপৰত দিছিলে তেওঁ কি কৈছে ফাৰ্স্ট দিছে সোশিয়াল ইন্টেলিজেন্সৰ ওপৰত কৈছে সোশিয়াল ইন্টেলিজেন্সৰ ওপৰত তেওঁ কি কৈছে যেতিয়া মানুহ এজনে সোসাইটিত থাকি পিনে সোসাইটিত বিভিন্ন নৰ্মছ ৰুলছ সমূহ মানি পিনে সোসাইটিত থকা মানুহখিনিৰ লগত এটা ধুনীয়া পজিটিভ এটা ৰিলেশনশিপ এটা গঢ়ি কিনে ধুনীয়াকৈ তেওঁৰ লাইফটো যদি কি কৰিব পাৰে এটা ইকুইলিব্ৰিয়াম ষ্টেজত ধুনীয়াকৈ চলাই নিব পাৰে আমি তাক কি কব সোশিয়ালি ইন্টেলিজেন্স পিপল হয় হেতু তেওঁ সমাজত ধুনীয়াকৈ তেওঁ কি কৰিছে বিভিন্ন ধৰণৰ মানুহৰ লগত এটা ধুনীয়া এটা ৰিলেশন গঢ়ি পিনে তেওঁ কি কৰিছে লাইফটোত আগুৱাই গৈছে হয়নে সেইখিনিতো কাম সকলোৱে কৰিব নোৱাৰে তাৰ কাৰণে কি হ'ব লাগিব হেতু কি কয় কিছুমান মানুহে পাৰে হয়নে এইখিনি কৰিব কিছুমানে হয়তো সোসাইটিৰ বিভিন্ন মানুহৰ লগত ভালদৰে থাকিব নোৱাৰে হয়নে বিভিন্ন ধৰণৰ ধুনীয়া এটা ৰিলেশন গঢ়ি তুলিব নোৱাৰে কিন্তু যোনজন মানুহে এইখিনি পাৰে তেওঁক আমি কি কম সোশিয়ালি ইন্টেলিজেন্স পিপল বুলি কম সেইখিনি মানুহক যাৰ কি আছে এবিলিটি টু আন্ডাৰষ্টেণ্ড এণ্ড ইন্টাৰেক্ট ইফেক্টিভ উইথ আদাৰ্স যাৰ কি ক্ষমতা আছে এবিলিটি কি আছে যে আমাৰ সাৰাউণ্ডিংছত যিমানখিনি সোসাইটিত যিমানখিনি মানুহ আছে তেওঁলোকক আমি বুজি পোৱাৰ ক্ষমতা থাকিব লাগিব লগতে আমাৰ কি থাকিব লাগিব involves managing relationship তেওঁলোকৰ লগত আমি এটা ধুনীয়া ৰিলেশন গঢ়ি তুলিব পাৰিব লাগিব interpreting social cues dealing with people and various extents তেওঁলোকৰ লগত আমি ধুনীয়াকৈ ডিল কৰিব পাৰিব লাগিব লগতে মানুহখিনি তেওঁলোকৰ হয়তো বিভিন্ন তেওঁলোকক মই বুজি পাব লাগিব হয়নে মোৰ ইন্টাৰপাৰ্সনাল ৰিলেশন গঢ়ি তোলাৰ মোৰ এটা কেপাসিটি থাকিব লাগিব তেওঁলোকৰ লগত এইখিনি যেতিয়া থাকিব তাক কি কব সোশিয়ালি ইন্টেলিজেন্স পিপল বুলি কব according to থৰ্নডাইক's multi-factor theory of intelligence তাৰ পিছত তেওঁ কোনখিনিৰ কথা কৈছিলে ইন্টেলিজেন্সৰ ওপৰত কনক্ৰিট ইন্টেলিজেন্স মানে হৈছে আমাৰ যিমানখিনি কনক্ৰিট মানে হৈছে যাক আমি চুব পাৰো যাক আমি দেখা পাও সেইখিনি বস্তুক আমি কনক্ৰিট বুলি কওঁ কনক্ৰিট ইন্টেলিজেন্সৰ কথা কি কৈছে থৰ্নডাইকে যেতিয়া যিমানখিনি আমাৰ সাৰাউণ্ডিংছত বস্তু থাকে যোনবিলাকক আমি চুব পাৰো যোনবিলাকক আমি দেখা পাও সেইবিলাকক বুজি পোৱাৰ এবিলিটি টু আন্ডাৰষ্টেণ্ড এণ্ড মেনেজ সেইবিলাকক বুজি পোৱাৰ আৰু মেনেজ কৰাৰ ক্ষমতা যদি থাকে আমাৰ এই প্ৰেক্টিকেল সিচুৱেচন সমূহ এইখিনি আমাৰ কনক্ৰিট বস্তু মানে কি সেইখিনি প্ৰেক্টিকেল হয়নে যোনখিনি আমি দেখা পাও যোনখিনি আমি চুব পাৰো সেইখিনি বস্তুৰ বিষয়ে যদি আমাৰ বুজি পোৱাত আমাৰ কি থাকে আমাৰ নলেজ থাকিব আমাৰ এবিলিটি থাকে সেইখিনি কাম কৰাৰ তাক কি কব কনক্ৰিট সেইখিনি মানুহক কি কব তেওঁলোকৰ কনক্ৰিট ইন্টেলিজেন্স আছে it handling things and applying knowledge in tangible real world scenario এইখিনি লিখা আছে কনক্ৰিটটো যাৰ এতিয়া এইখিনি মনত ৰাখিলে হ'ল যাৰ যোনখিনি আমাৰ প্ৰেক্টিক্যালি এপ্লিকেবল বস্তুবিলাক যোনখিনি আমি চুব পাৰো যোনখিনি আমি দেখা পাও সেই বস্তুখিনিৰ বিষয়ে বুজি পোৱা যাৰ বুজি পাব পাৰে যাৰ সেইখিনি ক্ষমতা আছে যাৰ নলেজ আছে সেই বস্তুখিনিৰ বিষয়ে তাক কি কব কনক্ৰিট ইন্টেলিজেন্স বুলি কব নেক্সট কিহৰ ওপৰত কৈছে এবষ্ট্ৰাক্ট ইন্টেলিজেন্সৰ ওপৰত কৈছে লগতে সেইখিনিৰ উপৰিও যাৰ কেনেকুৱা নলেজ আছে এইখিনি নলেজ থকাৰ উপৰিও যাৰ
যোনসকল মানুহে যিকোনো এটা বিষয়বস্তুৰ ওপৰত তেওঁ কিবা এটা ধাৰণা আইডিয়াছ এটা ক্ৰিয়েট কৰিব পাৰে সোনকালে বুজি পায় যাৰ মেনেজ কি কৰিব পাৰে আইডিয়া চিম্বলছ এবষ্ট্ৰাক্ট কনচেপ্টসমূহ মুঠতে যোনখিনি আমি দেখা নাপাওঁ যোনখিনিক আমি চুব নোৱাৰো সেইখিনি কনচেপ্টৰ সেইখিনি আইডিয়াৰ ওপৰত যাৰ কিবা এটা ধাৰণা থাকিব আইডিয়া এটা থাকিব সেইখিনি কনচেপ্টৰ ওপৰত তাক কি ক'ব সেইবিলাক মানুহক এবষ্ট্ৰাক্ট ইন্টেলিজেন্স পিপল বুলি ক'ব It involves reasoning, যাৰ reasoning ক্ষমতা আছে, problem solving তো কি হ'ব এটা abstract concept হ'ব হয়নে আমাৰ problem সমূহ আমি দেখা নাপাওঁ আমি অনুভৱহে কৰিব পাৰো problemটো এবা আমি তাক চুব নোৱাৰো এইখিনি ক্ষমতা আছে লগতে thinking a logical or theoretical manners এইখিনি মুঠতে abstract concept সমূহ যাৰ বুজি পোৱাৰ ক্ষমতা থাকিব যেনে আন্ডাৰষ্টেণ্ড কৰিব পাৰিব এবষ্ট্ৰাক্ট কনচেপ্ট সমূহ আইডিয়াছ সমূহ কি হয় লগতে সেইসমূহ প্ৰব্লেম যদি থাকে প্ৰব্লেম সমূহ যাৰ সলভ কৰিব পাৰে তেওঁলোকক কি ক'ব এবষ্ট্ৰাক্ট ইন্টেলিজেন্স পিপল বুলি ক'ব এইখিনি দিছিলে কোনে দিছিলে থৰ্নডাইকে দিছিলে আৰু থিওৰিটোৰ নাম কি আছিল মাল্টি ফেক্টৰ থিওৰি তিনিটা দিছিলে সোশ্যাল মনত ৰাখিব কনক্ৰিট আৰু এবষ্ট্ৰাক্ট নেক্সট থিওৰি দিছিলে আমাৰ মাল্টিপল ইন্টেলিজেন্সৰ ওপৰত হাৱাৰ্ড গাৰ্ডেনাৰ এটো ইম্পৰ্টেন্ট হয় চাব হাৱাৰ্ড গাৰ্ডেনাৰে কিহৰ ওপৰত দিছিলে মাল্টিপল ইন্টেলিজেন্স ইনে মনত ৰাখিব মাল্টিপল ইন্টেলিজেন্স কোনে দিছে হাৱাৰ্ড গাৰ্ডেনাৰে দিছে তেখেতেও কি কৈছিলে যে আমি মানুহ এজনৰ ইন্টেলিজেন্স এটা বিষয়বস্তুৰ ওপৰত কি কৰি চাই পিনে এটা বস্তু চাই কিনে আমি অকল কি কৰিব পাৰো মানুহ এজনৰ ইন্টেলিজেন্স খিনি জুখিব নোৱাৰো তো কিমান প্ৰকাৰৰ ইন্টেলিজেন্সৰ ওপৰত কৈছিলে 8 প্ৰকাৰৰ কিছুমান বুকত 9 প্ৰকাৰ বুলিও পাব নাইবা কিছুমান বেছিকেও পাব পাৰে কিন্তু একৰ্ডিং টু এনসিআৰটি কি আছে এইখিনি আমি 8 প্ৰকাৰৰ বুলি আছে যদি এক্সামত আহে 8 9 দুটা অপচন যদি থাকে তেতিয়া কি হ'ব 8টোৱে হ'ব 9টো নহব এটো পিছত দিছিলে যেতিয়া উলাইছিলে থিওৰিটো তেতিয়া 8 প্ৰকাৰৰে আছিল তাৰ পিছত ইনক্লুড কৰিছে কিন্তু একৰ্ডিং টু এনসিআৰটি যদি কোৱেশ্চনত বাই চান্স 8 9 দুটা থাকে এনসাৰ কি হ'ব 8 এ হ'ব এতিয়া তেও কি 9টা প্ৰকাৰৰ ডিস্টিংক্ট আমাৰ ইন্টেলিজেন্সৰ ওপৰত কথা কৈছিলে তেও ফাৰ্স্ট কি কৈছে লিঙ্গুইস্টিক ইন্টেলিজেন্সৰ ওপৰত কৈছে মনত ৰাখিব লগতে এইকেটা সিকোয়েন্সত মনত ৰাখিব লাগিব বুলি কথা নাই কিন্তু এই 8 প্ৰকাৰটো মনত ৰাখিলে হ'ল লিঙ্গুইস্টিক ইন্টেলিজেন্স কাক কৈছে তেও যোনসকল ব্যক্তিয়ে ধুনিয়াকে কথা ক'ব পাৰে লিখিব পাৰে যাৰ ওয়াৰ্ডৰ ওপৰত ধুনিয়া নলেজ আছে সেইবিলাক মানুহক কি বুলি কৈছে লিঙ্গুইস্টিক ইন্টেলিজেন্সৰ আন্ডাৰত আহিব ধৰিলক যোনখিনি আমাৰ পয়েট থাকিলে ৰাইটাৰ থাকিলে লগতে যোনবিলাক মানুহে একদম ধুনিয়া স্পিকাৰ হয় কথা বহুত ধুনিয়াকৈ ক'ব পাৰে হয়নে কিছুমান ব্যক্তিয়ে আৰু কিছুমান ব্যক্তিয়ে কথা ক'লে কি হয় একেবাৰে শুনি থাকিব ইচ্ছা যায় ধুনিয়া ষ্টৰী টাইপত একদম কথাখিনি ধুনিয়াকে পুৰা লিংক লগাই কিনে কৈ থাকে এটো এটা মানুহৰ ইন্টেলিজেন্ট হয়নে হেখিনি মানুহৰ এটা ইন্টেলিজেন্স সকলোতৰ হেখিনি আৰ্ট নাথাকে কথা ক'ব পৰা আৰ্ট সকলোৰে থাকে নেকি নাথাকে হয়নে এটো এটা মানুহৰ আৰ্ট হয় এটো এটা মানুহৰ এবিলিটি হয় ক্ষমতা হয় কথা ক'ব পৰাটো ধুনিয়া ওয়ার্ড ইউজ কৰাটো লিখাটো আৰু হেতু কিহৰ ভিতৰত আহিব আমাৰ লিঙ্গুইস্টিক ইন্টেলিজেন্সৰ ভিতৰত আহিব যোনসকলৰ কোনটো ক্ষমতা থাকিব ৰিড ৰাইট এন্ড কমিউনিকেট ইফেক্টিভলি উইথ ওয়ার্ডস যদি ওয়াৰ্ডৰ লগত শব্দৰ লগত ধুনিয়াকে খেলিব পাৰে যাৰ হেখিনি ক্ষমতা থাকে লগতে কি কৈছে ইট ইজ এসেনশিয়াল ল্যাঙ্গুৱেজ বেসড একে কথা কৈছে ষ্টৰী টেলিং ধুনিয়াকে কি কৰিব পাৰে ষ্টৰী টেলিং কৰিব পাৰে লিখিব পাৰে এডিটিং কৰিব পাৰে যেনেকৈ ফৰ এক্সাম্পল পয়েট ৰাইটাৰ লগতে স্পিকাৰ সমূহ হ'ব মোটিভেশনাল স্পিকাৰ হওক যিকোনো স্পিকাৰ হওক তেওঁলোকে বহুত একদম ধুনিয়াকে কথাখিনি ক'ব পাৰে হয়নে যোনটো টপিকৰ ওপৰতে উপস্থাপন হইলে কি হয় একদম ধুনিয়া হয় হয়নে আমাৰ কেতিয়া 1 ঘন্টা 2 ঘন্টা কেতিয়া টাইমখিনি গুছি যায় আমি গম নাপাও এইখিনি কি কয় লিঙ্গুইস্টিক ইন্টেলিজেন্স বুলি কয় নেক্সট আমাৰ কি দিছে লজিক্যাল অর ম্যাথমেটিক্যাল ইন্টেলিজেন্স যোনে নাম্বাৰৰ লগত যোনে নাম্বাৰ হওক ৰিজনিং হওক এইখিনি কৰাৰ কি থাকে ক্ষমতা থাকে যদি কিছুমান মানুহ কি হয় নাম্বাৰৰ লগত বহুত ধুনিয়াকে খেলিব পাৰে হয়নে মাল্টিপ্লাই হওক একদম বহুত ডাঙৰ ডাঙৰ নাম্বাৰ দি দিয়ে যে সেকেন্ডৰ ভিতৰত কৈ দিয়ে এনসাৰখিনি হেখিনি কি বুলি কম আমি লজিক্যাল আৰু ম্যাথমেটিক্যাল ইন্টেলিজেন্স বুলি কম হয়তো তে বেলেগ এটা বস্তু নোৱাৰিবও পাৰে তো তেওঁক যদি আমি ধুনিয়াকে কথা ক'ব দিও হেখিনি নোৱাৰিব পাৰে কিন্তু তেওঁক যদি আমি কিবা এটা ম্যাথমেটিক্যাল প্ৰবলেম দিও ৰিজনিংৰ কিবা এটা প্ৰবলেম দিও হেখিনি হয়তো তেওঁ কি কৰিব পাৰে একদম ধুনিয়াকে
একদম কম টাইমৰ ভিতৰতে কৰি দিব পাৰে আৰু সেইটো কিহৰ আন্ডাৰত আহিব লজিকেল এণ্ড মেথমেটিকেল ইন্টেলিজেন্সৰ আন্ডাৰত আহিব যোনে কি কৰিব পাৰে ৰিলেট ৰিজনিং প্ৰবলেম সলভিং এণ্ড দ্য এবিলিটি টু আন্ডাৰষ্টেণ্ড মেনিপুলেট নাম্বাৰছৰ লগত কি কৰিব খেলিব পাৰে পেটাৰ্নছ লজিক ইত্যাদিৰ লগত কি কৰিব পাৰে যোনে অতি সহজতে বুজি পায় ক্যালকুলেশন ইত্যাদি সেইবিলাক যোনে বুজি পায় সেইখিনি মানুহ কিহৰ ভিতৰত আহিব এইটো ইন্টেলিজেন্সৰ ভিতৰত আহিব নেক্সট আমাৰ কি দিছে 3 নম্বৰ ভিজুৱেল অৰ স্পেশাল ইন্টেলিজেন্স ভিজুৱেল অৰ স্পেশাল ইন্টেলিজেন্স কোনটো ক'ব যোনবিলাক ব্যক্তিৰ যিকোনো এটা বস্তু ভিজুৱেলাইজ কৰিব পৰা ক্ষমতা থাকে ভিজুৱেলাইজ কৰাৰ ক্ষমতা মানে হৈছে ধৰি লওক কিবা এটা বস্তু আগতে ভাবি মাইন্ড মেপ টাইপৰ আৰু বস্তু যে এনেকুৱা কৰিলে মাইন্ডতে কিবা এটা পিকচাৰ এটা ধুনীয়াকে বনাব পাৰে এইখিনি কি ক'ব ভিজুৱেলাইজ অৰ স্পেশাল ইন্টেলিজেন্স বুলি কয় ৰুম এটা ডেকৰ কৰিব সকলোৱে নোৱাৰে হয়নে ডেকৰ কৰাৰ কাৰণে কি লাগিব আগতে তেওঁ ভাবিব লাগিব হয়নে এইটো বস্তুত এইখিনিত হলে ভাল দেখিব এইখিনিত এইটো ৱালত এইটো কালাৰ কৰিলে ভাল লাগিব সেইখিনি নলেজ থাকিব লাগিব সেইখিনিতো সকলোৱে কৰিব নোৱাৰে পেইন্টিং সকলোৱে কৰিব পাৰিব নেকি নোৱাৰে হয়নে পেইন্টিং কৰা হওক লগতে ধুনীয়া মাটিৰ বাচন যোনবিলাক গড়ে বনায় লগতে এনেকুৱা যোনবিলাক বস্তু ধুনীয়াকে বনোৱা বস্তু হওক পেইন্টিং হওক ৰুম ডেকৰ কৰা হওক এইবিলাক আৰ্ট পেইন্টিং ইত্যাদিৰ লগত জড়িত যোনবিলাক মানুহ আছে যাৰ সেইখিনি নলেজ আছে তেওঁ কি বুলি ক'ব ভিজুৱেলাইজ অৰ স্পেশাল ইন্টেলিজেন্স পিপল বুলি ক'ব যাৰ কি এবিলিটি আছে এবিলিটি টু আন্ডাৰষ্টেণ্ড তেওঁলোকৰ কি আছে ক্ৰিয়েট ভিজুৱেল ইমেজ তেওঁ কি কৰিব পাৰে মনতে এটা ছবি বনাব পাৰে এইখিনিত হলে এনেকুৱা দেখিব এনেকুৱাকে এটা ভিজুৱেলাইজ কৰিব পাৰে তেওঁ লগতে থিংক ইন পিকচাৰ্ছ লগতে কি কৰিব পাৰে ভিজুৱেলাইজ আউটকাম সমূহতেও ভিজুৱেলাইজ কৰি পিনে তেওঁ বিভিন্ন ধৰণৰ বস্তুসমূহ বনাব পাৰে যেনেদৰে ইয়াত এক্সাম্পল কি দিছে চেইলাৰ্ছ স্ক্লাপচাৰ পেইণ্টাৰ্ছ ইত্যাদি দিছে হয়নে তাৰপিছত আমাৰ কি দিছে মিউজিকেল ইন্টেলিজেন্সত কি আহিব গম পাইছে নামটো চাই কিনে গম পাইছে হয়নে যোনবিলাকৰ কি হয় পিচ ৰিডিম গানৰ লগত ৰিলেটেড যিমানখিনি আছে মিউজিকৰ লগত ৰিলেটেড যিমানখিনি আছে তাৰ ভিতৰত যদি মিউজিকেল ইনষ্ট্ৰুমেন্ট হওক ৰিডিম হওক টোন হওক পিচ হওক ইত্যাদিৰ নলেজ থাকে সেইখিনি কিহৰ ভিতৰত আহিব মিউজিকেল ইন্টেলিজেন্সৰ ভিতৰত আহিব এইটো এটা বহুত ডাঙৰ এটা টেলেন্ট হয়নে সকলোৰেতো সেইখিনি নাথাকে গান গাব সকলোৱে পাৰিব নেকি নোৱাৰে হয়নে নেক্সট আমাৰ কি আছে বডিলি কাইনেস্থেটিকত কি আছে যোনে হেণ্ড বডিৰ মুভমেন্ট বডি ইটস পাৰ্ট একদম ধুনীয়াকে মুভমেন্ট কৰিব পাৰে যাৰ বডি মুভমেন্ট সাফ হয় যেনেকে ডান্সাৰ হওক এথলিটছ হওক সেইবিলাকৰ কি হয় বডি মুভমেন্টছ বহুত ধুনীয়া সাফ বডি মুভমেন্টছ হয়নে তেওঁৰ বডি একদম ধুনীয়াকে মুভমেন্ট কৰিব পাৰে নে সকলোৱেতো সেইখিনি নোৱাৰে খেলা খেলিব সকলোৱে পাৰিব নেকি জিমনাষ্ট হ'ব সকলোৱেতো নোৱাৰে ডান্স কৰিব সকলোৱে নোৱাৰে সেইখিনি কিব বডিলি বা কাইনেস্থেটিক এইটো ৱৰ্ডটো মনত ৰাখিব কাইনেস্থেটিক কি ক'ব যোনে ধুনীয়াকে বডি মুভমেন্ট যোনে কৰিব পাৰে যাৰ সেইখিনি ক্ষমতা আছে যাৰ সেইখিনি এবিলিটি আছে এইখিনি এইটো ইন্টেলিজেন্সৰ ভিতৰত আহিব যোনে কি কৰিব পাৰে ইউজ বডি স্কিলফুলি পাৰপাসিভ মুভমেন্টছ ধুনীয়াকে মুভমেন্টছ কৰিব পাৰে using whole portion of the body flexibility jar body flexibility আছে সেইবিলাকক কি কব বডিলি কাইনেস্থেটিক ইন্টেলিজেন্স পিপল বুলি কব ইয়াত দিছে এথলিটস ডান্সাৰ্স এক্টৰ্স স্পৰ্টস পাৰ্সন জিমনাষ্ট এইবিলাক কিহৰ ভিতৰত আহিব ইয়াৰ ভিতৰত নেক্সট আমাৰ আছে ইন্ট্ৰাপাৰ্সনেল ইন্টেলিজেন্স মানে হৈছে যেতিয়া ব্যক্তিসকলে কেনেকুৱা এবিলিটি থাকিব যে বেলেগ আমাৰ সোসাইটিতো বিভিন্ন ধৰণৰ মানুহ থাকে এই বিভিন্ন ধৰণৰ মানুহৰ লগত ধুনীয়াকে তেওঁ এটা ৰিলেচন বনাব পাৰিছে সেইটো কয় ইন্টাৰপাৰ্সনেল নিজৰ বাহিৰে যেতিয়া বেলেগৰ লগত ধুনীয়া এটা ৰিলেচন তেওঁ গঢ়ি তুলিব পাৰিব সেইটো কয় ইন্ট্ৰাপাৰ্সনেল ইন্ট্ৰা কৈছে হয়নে ইন্ট্ৰাপাৰ্সনেল হৈছে নিজৰ লগত ইয়াত ইন্টাৰ দেখি আছিলো ইন্ট্ৰাপাৰ্সনেল হৈছে যেতিয়া এজন মানুহে নিজৰ বিষয়ে জ্ঞান থাকিব নিজৰ বিষয়ে মই কোন হয় নাইবা মই কেনেকে আহিলো নিজৰ বিষয়ে মুঠতে যেতিয়া জ্ঞান থাকিব সেইটো কয় ইন্ট্ৰাপাৰ্সনেল ইন্টেলিজেন্স যেনেকে ফিলছফাৰ্ছৰ লগতে আমি যোনখিনি আমাৰ ৰিলিজিয়াছৰ লগত ৰিলেটেড যোনি ধৰ্মগুৰু বুলি কওঁ সেইবিলাক ব্যক্তিকো ধৰিব পাৰে
লগতে ফিলোসফাৰ্স এক্সাম্পল ফিলোসফাৰ্স মনত ৰাখিলেও হ'ব ফিলোসফাৰ্স বিলাকে কি হয় এনসাৰ কি বিচাৰে মই কোন হয় কেনেকে আহিল সেইখিনি এনসাৰ্স কি বিচাৰে হয়নে তেওঁলোকে আৰু সেইখিনি তেওঁ বুজি পায় যেতিয়া নিজৰ বিষয়ে জানিব হেতুকে কি কয় ইন্ট্ৰাপাৰ্সনেল ইন্টাৰত হৈছে বেলেগৰ বিষয়ে জনাটো আৰু ইন্ট্ৰাত হৈছে নিজৰ বিষয়ে জনাটো এবিলিটি টু আন্ডাৰস্ট্যান্ড ইয়াত আছে এবিলিটি টু ইয়াত কি থাকিব কি ক্ষমতা থাকিব কি এবিলিটি থাকিব মানুহজনৰ যেতিয়া নিজৰ ষ্ট্ৰেংথ নাইবা নিজৰ ষ্টাইল নিজৰ বিষয়ে সম্পূৰ্ণ যেতিয়া জ্ঞান থাকিব সেইখিনি ব্যক্তিক কি থাকিব সেইখিনি যাৰ এবিলিটি আছে নিজৰ বিষয়ে জনাৰ তাক ইন্ট্ৰাপাৰ্সনেল ইন্টেলিজেন্স বুলি ক'ব ফৰ এক্সাম্পল ফিলোসফাৰ আৰু ইয়াত আছে ইন্টাৰপাৰ্সনেল ইন্টেলিজেন্স ইন্টাৰপাৰ্সনেল ইন্টেলিজেন্সত আছে যেতিয়া মানুহে বেলেগৰ বিষয়ে নিজৰ বাহিৰে বেলেগৰ বিষয়ে যেতিয়া তেওঁ সোনকালে বুজি পায় এবিলিটি টু আন্ডাৰস্ট্যান্ড আদাৰ্স যাৰ এবিলিটি টু কি আছে বেলেগক বুজি পোৱাৰ যাৰ ক্ষমতা থাকিব লগতে সোশ্যাল ইন্টাৰেকশন যাৰ বেলেগ বেলেগ মানুহ সোসাইটিত বিভিন্ন ধৰণৰ মানুহ আছে সেই বিভিন্ন মানুহৰ লগত ধুনীয়াকৈ ইন্টাৰেক্ট কৰিব পাৰে সেই মানুহখিনিক তেওঁ বুজিব পৰা ক্ষমতা থাকিব তাক কি ক'ব ইন্টাৰপাৰ্সনেল ইন্টেলিজেন্স বুলি ক'ব নেক্সট আমাৰ লাষ্ট নাম্বাৰ আছে নেচাৰেলিষ্টিক ইন্টেলিজেন্স নেচাৰেলিষ্টিক ইন্টেলিজেন্সত আমাক কি ক'ব যিসকল ব্যক্তিৰ নেচাৰৰ বিষয়ে জ্ঞান থাকে নেচাৰৰ বিষয়ে ফাৰ্মাৰ এজনৰ কি থাকিব তেওঁৰ নেচাৰ মাটিখিনিৰ বিষয়ে হয়নে সেইখিনি তেওঁৰ জ্ঞান থাকিব লগতে আমাৰ কি আছে যোনখিনি জুলজিষ্ট হয় নাইবা জিঅলজিষ্ট হয় সেইখিনি কি থাকিব তেওঁলোকৰ নেচাৰৰ বিষয়ে তেওঁৰ জ্ঞান থাকে হয়নে সেইখিনি ব্যক্তিক কি ক'ব নেচাৰেলিষ্টিক ইন্টেলিজেন্স পিপল বুলি ক'ব ইয়াত কি আছে ইট ইনভলভ সেন্সিটিভিটি নেচাৰছ ফিচাৰ্ছ নেচাৰৰ বিষয়ে যাৰ জ্ঞান থাকে এলোইং ইণ্ডিভিজুৱেলছ পঢ়ি চালে হয় এক্সাম্পল কি দিছে ইয়াতে জেনেৰেল জুলজিষ্ট বিলাকৰ লগতে আমাৰ বাৰ্ডছ ওয়াচাৰ বটানিষ্ট লগতে ফাৰ্মাৰ্স এইবিলাকৰ কি হয় নেচাৰৰ বিষয়ে একদম ধুনীয়া জ্ঞান থাকে হয়নে আৰু তেওঁলোকক কি বুলি ক'ব আমাৰ নেচাৰেলিষ্টিক ইন্টেলিজেন্স বুলি ক'ব সেই সকল ব্যক্তিক আৰু যোনটো আমাৰ 9 নম্বৰ যোনটো আমাৰ আছিলে কিন্তু এক্সামত এটো যদি 8 আৰু 9 মাজত অপচন থাকে তেতিয়া 8টোৱে দিব কাৰণ এটো কাৰেক্ট হয় একৰ্ডিং টু এনসিইআৰটি এটোৱে কাৰেক্ট হয় কিন্তু এটা কবাত পাব পাৰে কোনটো পাব এক্সিস্টেন্সিয়েল ইন্টেলিজেন্স এইটো মানে হৈছে যাৰ নিজৰ বিষয় মানে নিজৰ অস্তিত্বৰ বিষয়ে যে মৃত্যুৰ পিছত কি হ'ব মানুহৰ জন্ম নিজৰে এক্সিস্টেন্সৰ ওপৰত যাৰ নলেজ থাকে যোনে কোৱেশ্চন কৰে সেইখিনি জানিব বিচাৰে সেইখিনি কয় এক্সিস্টেন্সিয়েল ইন্টেলিজেন্স বুলি কয় কিন্তু এটো ইনক্লুড নাই এইখিনি মনত ৰাখিলে হৈ যাব নামকেইটা চালে এনেও বাৰু ইন্টেলিজেন্সৰ নামকেইটাৰ লগতে লিংক হয় এটো লিঙ্গুইস্টিক এটো গমে পাব অকল এটো মনত ৰাখিলে হল স্পেশালটো কি আছিল যোনে কি ক্ষমতা থাকে বস্তু এটা ধুনীয়াকৈ ভিজুৱেলাইজ কৰিব পৰা ক্ষমতা থাকে বাকিখিনি গম পাব আৰু কাইনেস্থেটিকটো মনত ৰাখিলে হল কাইনেস্থেটিক যোনে বডি মুভমেন্টছ ধুনীয়াকৈ কৰিব পাৰে ইন্ট্ৰাটো যোনে নিজৰ বিষয়ে জানে ইন্টাৰ যোনে বেলেগৰ বিষয়ে জ্ঞান থাকে আৰু নেচাৰেলিষ্টিক এইকেইটা গম পাব বাকিকেইটা আৰু এইখিনি আছিল আজি আমাৰ আৰু কেইটামান থিওৰি আছে দুটা তিনিটা আৰু থিওৰি আছে ইন্টেলিজেন্সৰ ওপৰত হেতু আমি নেক্সট ক্লাস ডিসকাস কৰিম আৰু আজিলে এইখিনি আছিল আশা কৰিছো বুজি পাইছে তাৰ পিছত অলপ কিবা চেঞ্জ অহা বুলি কৈছে হয়নে যেটো আমাৰ ডিসকাস হৈ আছে নিউজ পেপাৰত আজি দিছিলে সিলেবাসৰ ওপৰত পেডাগজি একো নাই পেডাগজি এইখিনি আছে বাকিখিনি বেলেগ পেডাগজি পঢ়িব লাগিব 50 মাৰ্কস আছে হয়নে পেডাগজি আৰু নেক্সট ডে আমি বেলেগ বাকিকেইটা থিওৰিৰ ওপৰত ডিসকাস কৰিম আৰু ভালদৰে পঢ়িব ভালদৰে থাকিব এইখিনি আছিল আজি থ্যাংক ইউ